বৰপেটাৰ ৯৬ সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱত আঠিয়াবাৰী সমন্বয় বঁটা আৰু মথুৰা মোহন হিতৈষী বঁটা প্ৰদান কৰা হয়। ঐতিহ্যমণ্ডিত বৰপেটাৰ ৯৬ সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱৰ আজি সামৰণি পৰিব। বিগত বৰ্ষবোৰৰ দৰেও এইবালিও বৰপেটাৰ ঐতিহ্যমণ্ডিত বৃহত্তৰ বৰপেটাৰ সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন কৰা হৈছিল। দেওবাৰে নিশা অনুষ্ঠিত হোৱা বিশেষ বঁটা প্ৰদান আৰু সম্বৰ্ধনা প্ৰদান অনুষ্ঠানত প্ৰতিবছৰ দৰে এই বছৰো বিশিষ্ট চিকিৎসক সাহিত্যিক ডক্টৰ হৰেণ চৌধুৰীক আঠিয়াবাৰী সমন্বয় বঁটাৰ কৃষ্ণৰায়ক মথুৰা মোহন হিতৈষী বঁটা প্ৰদান কৰা হয়। নিউজ ডেস্ক অসম ক্ৰান্তি সংবাদ। আমাৰ দুটা বঁটা দিলে, এটা হ'ল আঠিয়াবাৰী সমন্বয় বঁটা আৰু এটা মথুৰা মোহন হিতৈষী বঁটা। গতিকে এই দুটা বঁটা প্ৰাপক এজন আমাৰ দাদা, আমি একেলগে থিয়েটাৰৰ মানুহ, আৰু এজন আমাৰ ডাক্তৰ চৌধুৰীদেৱ, আৰু দুইজনে পোৱাৰ কাৰণে বহুত যোগ্য ব্যক্তি আৰু দিয়া আনন্দ লাগিছে। আৰু তাত কৰি আনন্দ লাগিছে আজি মহামিলন যেন শ্ৰীকৃষ্ণৰ বাহিৰ বাজত ইয়াত মানুহৰ মিলন হৈছে, ঠিক তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বৰপেটাৰো। আনন্দ লাগিছে, আনন্দৰ বন্যা বৈছে। গতিকে অহাকালি শেষ হ'ব, সেইকাৰণে মানুহৰ মনবিলাক লাহে লাহে সেমেকিও গৈছে। কিন্তু বহুত আড়ম্বৰপূৰ্ণ এখন ৯৬ সংখ্যক ৯৬ সংখ্যক ৰাস মহোৎসৱ ভাল সুচাৰুৰূপে পৰিচালনা হৈছে, আৰু সেইকাৰণে বৰপেটা ৰোডবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৯৬ সংখ্যক ৰাস কমিটিয়ে যি সমন্বয় বঁটা আজি প্ৰদান কৰি আহিছে আৰু এইবাৰ মোক কৰিছে, আৰু এই প্ৰদান সমন্বয় বঁটাই এটা বৰপেটাৰ যিহেতু সমন্বয় নগৰী, এটা সমন্বয় সৃষ্টি কৰাৰ কাৰণে এই বঁটাটো প্ৰদান কৰিছে। আৰু আমি সকলোৱে মিলি যাতে বৰপেটা ৰোডত সকলো জাতি ধৰ্ম মিলি আমি সমন্বয়ৰ মাজেৰে বসবাস কৰিব পাৰোঁ। আৰু এই শ্ৰীকৃষ্ণৰ যি ৰাস কমিটি, এই ৰাস কমিটি যে এইটো প্ৰৱৰ্তন কৰিছে, এইটো খুব ভাল কথা। কাৰণ আজি বৰ্তমান ৰাসে এটা সাৰ্বজনিক পৰিগ্ৰহ গ্ৰহণ কৰিছে। ইয়াত সকলো জাতি ধৰ্মৰ মানুহে ইয়াতে আহি এটা সমন্বয় সৃষ্টি কৰিছে। ৰাস অকল ধৰ্মৰে কথা নহয়, ই সমাজ সংস্কৃতি সাহিত্যৰ এটা সংস্কৃতি হৈ পৰিছে। আৰু সেইকাৰণে আমি এই বঁটাটো গ্ৰহণ কৰি আমি যাতে ভৱিষ্যতেও এনেকুৱা বৰপেটাত কিছুমান সাহিত্য সংস্কৃতিৰ মাজেৰে সমন্বয় সৃষ্টি কৰিব, তাৰ কাৰণে আমি সদায় উৎসাহিত হ'ব কৰিছে মোক। আৰু মই সকলো ক্ষেত্ৰতে এই সমন্বয়ৰ সৃষ্টিৰ ক্ষেত্ৰত সাহিত্যৰ মাজেৰে মই চেষ্টা কৰিম। ধন্যবাদ। এটা আজি বিৰাট ডাঙৰ এটা কাম কৰিলে, কাৰণ আমাক হিতৈষী বঁটা দি পেলাই। কাৰণ আমি পঢ়ি থকা সময়ত ক্লাছ 7-8ৰ সময়তে আমি এখেতক আমি ঘোঁৰাত উঠি যোৱা আমাৰ পাঠশালাত আমি লগ পাইছিলোঁ, ডাকটিপ পাইছিলোঁ। আৰু মানুহবিলাকে ইমান আগুৰি ধৰি হেৰি কৰিছিলে, হিতৈষী চাহাব আহিছে, হিতৈষী চাহাব আহিছে। তাৰমানে এখেত ইমানেই পপুলাৰ আছিল, আৰু মানুহজন এটা মানে এটা ভব্য গব্য এটা ডাঙৰ মানুহ তেনেকুৱা এটা লাগে। আৰু ওখ পাখ সুন্দৰ বগা ধুতি আৰু পাঞ্জাবী পিন্ধি মূৰত এটা পাগ লৈ ঘোঁৰাত উঠি যেতিয়া দৌৰি এনেকৈ গৈ থাকিব, খুব ভাল লাগে। আৰু তেতিয়াই ভাবিছিলোঁ যে সাংঘাতিক মানুহ। আৰু সেই মানুহজনৰে সেই তেতিয়াৰ স্মৃতিটো আজি আমাৰ বুকুত মানে এনেকৈ ধপধপাই আছে যে কি বঁটা পালোঁ। সেইটো সময়ত আমি খুব আৰ্তনাদ কৰি চিঞৰিছিলোঁ হিতৈষী বুলি। কিন্তু আজি সেই বঁটাটো পাই নিজে আনন্দিত হৈছোঁ, ধন্যবাদ জনাইছোঁ। আৰু ৰাস কমিটি, বৰপেটা ৰোডৰ ৰাইজক সকলোকে ধন্যবাদ জনাই